বিধানসভাৰ পক্ষত মানে শোভনীয় নহয়। গতিকে ইয়াৰ বাবে যি পদক্ষেপ ল'ব লাগে, যিটো পদক্ষেপ প্ৰয়োজন আছে, সেই পদক্ষেপটো দুৰ্যোজাৰ মানে কাৰণে যিটো পদক্ষেপ মানে আইনে কয়, সেই পদক্ষেপটো লোৱাৰ বাবে আমি আহ্বান জনাইছোঁ। আমাৰ দুঘণ্টা সময় যদি আমাৰ অৱস্থান ধৰ্মঘট হ'ব, আমাৰ মুখ্যতঃ এটাই উদ্দেশ্য যে এনেকুৱা পৰিৱেশ অসমত পিছলৈকে নহওক। যোৱাকালি আপোনালোকে জানেই যে AIUDF দলটোৱেও জেওৰা লৈ পেলাই বিধানসভা কক্ষত মানে সোমাব চেষ্টা কৰিছিল, আৰু তেখেতসকলৰ আজি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে জেওৰাখন খুলি দিলে একোডাল লাঠি হৈ পৰে। সেই ধৰণৰ পৰিৱেশ অনাগত দিনত অসম বিধানসভাৰ কক্ষত নহওক, সেই সামগ্ৰিকভাৱে গোটেইখিনি কথাৰ আমি যাতে এক উচিত পদক্ষেপ লয়, অহা দিনত যাতে তেনেকুৱা ধৰণৰ কোনো পৰিৱেশ যাতে নহয়, সৃষ্টি নহয়, তাৰ বাবে আমি আহ্বান জনাই এই প্ৰতিনিধি অনুষ্ঠানটো আমি ইয়াতে আয়োজন কৰিছোঁ।